এইটো ক্লাস 12 বায়োলজিৰ ৰিপ্ৰডাক্টিভ হেল্থ চেপ্টাৰটোৰ মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ডিছকাশ্যন কৰিম যিবোৰ তোমালোকৰ ফাইনেল এক্সামত অহাৰ সম্ভাৱনা বেছি আছে। ইয়াতে আমি তোমালোকৰ এছামিজ আৰু ইংলিছ দুয়োটা মিডিয়ামৰ কাৰণে কোৱেশ্চনবোৰ ৰাখিছোঁ। তোমালোকে দুয়োটা মিডিয়ামৰ ষ্টুডেণ্টে ভিডিঅ'টো চাব পাৰিবা। আৰু আমি তোমালোকক ইয়াৰ আগত 3টা চেপ্টাৰৰ ভিডিঅ' দিলোঁ। যদি কোনোবাই চোৱা নাই তোমালোকে চেনেলত গৈ চাই ল'বা। তেনেহ'লে ব'লা আজিৰ এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কোৱেশ্চন ডিছকাশ্যন কৰোঁ। তো কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে চোৱা। কোৱেশ্চন নম্বৰ 1 দিয়া আছে গিভ দ্য ফুল ফৰ্ম অফ IUDS। এছামিজ মিডিয়ামত হ'ব IUDSৰ পূৰ্ণ ৰূপ কি? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। IUD ষ্টেণ্ড ফৰ ইন্ট্ৰা ইউটেৰাইন ডিভাইচেছ। ঠিক আছে। আৰু এছামিজ মিডিয়ামসকলে লিখিবা যে IUD মানে ইন্ট্ৰা ইউটেৰাইন ডিভাইচেছ। তোমালোকে এইটো ইংলিছতে লিখিলেও হ'ব। ঠিক আছে। নেক্সট 2 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে সেইটো হ'ল গিভ দ্য ফুল ফৰ্ম অফ MTP। MTPৰ পূৰ্ণ ৰূপ কি? তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা MTP ষ্টেণ্ড ফৰ মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি। ঠিক আছে। আৰু এছামিজ মিডিয়াম সকলেও লিখিব পাৰা এইটো MTP মানে মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি। ঠিক আছে। এইটো লিখিলে তোমালোকক হ'ব। নেক্সট 3 নম্বৰত যিটো তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে সেইটো হ'ল হোৱাট ইজ CUT ৰাইট ইট ইজ ইউজেছ। CUT কি হয় আৰু ইয়াৰ ইউজেছ সুধিছে। এছামিজ মিডিয়ামত হ'ব CUT কি ইয়াৰ ব্যৱহাৰ লিখা। নেক্সট 4 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল হোৱাট আৰ দ্য ফেক্টৰ্ছ অফ পপুলেশ্যন গ্ৰথ। ঠিক আছে। আৰু এছামিজ মিডিয়ামসকলৰ বাবে জনসংখ্যাৰ বৃদ্ধিৰ কাৰকসমূহ কি কি? কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 5 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত প্ৰায় আহি থাকে সেইটো হ'ল হোৱাট ইজ এমনিঅ'চিনথেটিছ হোৱাই ইট ইজ বেন। এমনিঅ'চিনথেটিছ কি হয় আৰু এইটো কিয় বেন কৰা হৈছে? এই কোৱেশ্চনটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয়। কেতিয়াবা কোৱেশ্চনটো এনেকৈ আহে হোৱাই হেজ এমনিঅ'চিনথেটিছ বিন বেণ্ড। এমনিঅ'চিনথেটিছ কিয় বেন কৰা হৈছে? কোৱেশ্চনটো এনেকৈও আহে। আৰু এছামিজ মিডিয়াম সকলৰ কাৰণে এইটো হ'ব এমনিঅ'চিনথেটিছ কি, ইয়াক কিয় নিষিদ্ধ কৰা হৈছে, অথবা এন্তে আহিব পাৰে এমনিঅ'চিনথেটিছ কিয় নিষিদ্ধ কৰা হৈছে। ঠিক আছে। এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট 6 নম্বৰ যিটো কোৱেশ্চন পৰীক্ষাত প্ৰায় আহি থাকে সেইটো হ'ল হোৱাই ছেক্স এডুকেশ্যন নেচেচাৰী ইন স্কুল। বিদ্যালয়ত যৌন শিক্ষা কিয় প্ৰয়োজনীয়? কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহে। ইয়াতে তোমালোকক কৈছোঁ এই চেপ্টাৰটোত যিকেইটা কোৱেশ্চন ৰাখিছোঁ গোটেইকেইটা কোৱেশ্চনে তোমালোকৰ পৰীক্ষাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকে এইবোৰ কোৱেশ্চন পৰীক্ষাৰ আগত এবাৰ চাই যাবা। নেক্সট 7 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে সেইটো হ'ল হোৱাই ডাজ CUT এক্ট এজ এন ইফেক্টিভ কণ্ট্ৰাচেপ্টিভ। এছামিছত আহিব পাৰে CUT কেনেকৈ এটা ফলপ্ৰসূ গৰ্ভনিৰোধক হিচাপে কাম কৰে। ঠিক আছে। নেক্সট 8 নম্বৰ ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল হোৱাট আৰ দ্য ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজেছ মেনশ্যন দ্য ভেৰিয়াছ কজেছ অফ দিছ ডিজিজ। কোৱেশ্চনটো তোমালোকৰ প্ৰায় আহি থাকে আৰু বহুতো প্ৰি ফাইনেল এক্সামত আহিছে। যৌন সংক্ৰমিত ৰোগসমূহ কি কি ইয়াৰ কাৰণ উল্লেখ কৰা। ঠিক আছে। কোৱেশ্চনটো 3 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল হোৱাট আৰ ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজেছ ৰাইট ইট ইজ ভেৰিয়াছ টাইপ অফ প্ৰিভেণ্টিভ মেজাৰ। চোৱা আগৰবাৰত কেনেকৈ আহিছিল আৰু এইবাৰ অলপ বেলেগ ধৰণে আহিছে। ঠিক আছে। কোৱেশ্চনটো অৰ্দি এনেকৈ আহিব পাৰে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই STD মেনশ্যন টু প্ৰিভেণ্টিভ মেজাৰ্ছ অফ STD। মানে তোমালোকৰ এই টপিকটোৰ পৰা কোৱেশ্চন আহিবই ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ টপিকটোৰ পৰা। ঠিক আছে। এই টপিকটো তোমালোকে ভালকৈ পঢ়িবা আৰু এই কোৱেশ্চনবোৰো তোমালোকৰ ৰিপিটেড কোৱেশ্চন হয়। এছামিজ মিডিয়ামত যে STD কি ইয়াৰ 2টা প্ৰতিৰোধমূলক ব্যৱস্থা লিখা। নেক্সট 10 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল নেম 3 ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজেছ ইন মেন। ঠিক আছে। ইংলিছ মিডিয়ামত কোৱেশ্চনটো এনেকৈও আহিব পাৰে নেম 2 STD ইন মেন। এছামিজ মিডিয়ামত আহিব মানুহৰ 3টা STDৰ নাম লিখা। ঠিক আছে। এইটো মানুহৰ হ'ব। তো ইয়াৰ উত্তৰটো মই লিখি আনিছোঁ তোমালোকে লিখিবা 3 STDs ইন মেন আৰ 1 নম্বৰ গনৰাইজা, 2 নম্বৰ চাইফিছ আৰু 3 নম্বৰ জেনিটেল ৱাৰ্ডছ। ঠিক আছে। এই 3টা লিখিলেও হ'ব। নেক্সট যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে সেইটো হ'ল হোৱাট ছাবষ্টেন্সেছ আৰ প্ৰেজেণ্ট ইন বাৰ্থ কণ্ট্ৰল পিল। জন্ম নিয়ন্ত্ৰণ গুলিত কি পদাৰ্থ থাকে এইটো লিখিব কৈছে। নেক্সট 12 নম্বৰ যিটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেণ্ট হয় সেইটো হ'ল ডিছক্ৰাইব ভেৰিয়াছ এছিষ্টেণ্ট ৰিপ্ৰডাক্টিভ টেকন'লজিজ ইউজ টু ছল্ভ দ্য ইনফাৰ্টিলিটি প্ৰব্লেম। কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে। ইয়াতে লং কোৱেশ্চন তোমালোকৰ এটাই আছে। তো এই কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়িবা।
এছামিজ মিডিয়াম ষ্টুডেণ্টসকলে কোৱেশ্যনটো চাই ল'বা। নেক্সট 13 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্যন পৰীক্ষাত আহি থাকে সেইটো হ'ল গিভ দ্য ডেফিনেশ্যন অফ ৰিপ্ৰডাক্টিভ হেল্থ। অসমীয়াত ৰিপ্ৰডাক্টিভ হেল্থৰ সংজ্ঞা দিয়া। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ এ ফেমিলি প্লেনিং প্ৰগ্ৰেম ইন ইণ্ডিয়া ৱাজ ইনিচিয়েটেড। এছামিজ মিডিয়ামত ভাৰতত কিমান চনত পৰিয়াল পৰিকল্পনা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল? ইয়াৰ উত্তৰটো লিখিবা ইন 1951 এ ফেমিলি প্লেনিং প্ৰগ্ৰাম ইন ইণ্ডিয়া ৱাজ ইনিচিয়েটেড। ঠিক আছে। নেক্সট 15 নম্বৰ কোৱেশ্যনটো হ'ল ৰেপিড ইনক্ৰিজ ইন হিউমেন পপুলেশ্যন ইজ কল্ড ডেছ। অসমীয়াত মানুহৰ জনসংখ্যাৰ দ্ৰুত বৃদ্ধি কাক কোৱা হয়? ঠিক আছে। তো ইয়াৰ উত্তৰটো কি হ'ব? পপুলেশ্যন এক্সক্লুশ্যন বা জনসংখ্যা বিস্ফোৰণ এছামিছত। নেক্সট 16 নম্বৰ কোৱেশ্যনটো হ'ল ডেছ ইনভলভ দ্য ট্ৰান্সফাৰ অফ এম্ব্ৰাইঅ এট 8 চেল ষ্টেজ ইন দ্য ফেলোপিয়ান টিউব অফ ফিমেল। 8 কোষীয় অৱস্থাত ভ্ৰূণক মহিলাৰ ফেলোপিয়ান টিউবত স্থানান্তৰ কৰা পদ্ধতি কি বোলা হয়? তো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ জিফ্ট জাইগট ইন্ট্ৰাফেলোপিয়ান ট্ৰান্সফাৰ। ঠিক আছে। নেক্সট 17 নম্বৰ কোৱেশ্যনটো হ'ল হোৱাট ইজ ইনফাৰ্টিলিটি আৰু এছামিজ মিডিয়ামটো তোমালোকে চাই ল'বা। তো এইখিনি আছিল তোমালোকৰ এই চেপ্টাৰটোৰ পৰা ইম্পৰ্টেণ্ট কোৱেশ্যন। আশা কৰিছোঁ তোমালোকৰ এইকেইটা কোৱেশ্যনৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তথাপি তোমালোকে গোটেই চেপ্টাৰটো পঢ়িবা, কিন্তু এইকেইটা কোৱেশ্যন তোমালোকে পৰীক্ষাৰ আগত এবাৰ হ'লেও চাই যাবা। আৰু ইয়াতে এছামিজ আৰু ইংলিছ দুয়োটা মিডিয়ামৰ কাৰণে আছে। ঠিক আছে। তো তোমালোকৰ কোৱেশ্যনবোৰ অলপ বেলেগ ধৰণে আহিব পাৰে, কিন্তু তোমালোকৰ উত্তৰটো ছেমে হ'ব। আৰু এইবোৰ কোৱেশ্যন আমি প্ৰি ফাইনেল পেপাৰ আৰু PYQ এনালাইচিছ কৰি লৈছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।